ইমান মজা লাগিছে নহয় গাইজ। আপুনি খাইছে যদি কমেণ্ট কৰি কিনে জনাব। মই এটা কথা পাহৰি নাযাওঁ, চব কথা মনত থৈছোঁ। মই এটা মানুহক মই উত্তৰ দিম। সেইকাৰণে য'ত খেলি আছিলে মই তাৰপৰা গুচি আহি গ'লোঁ। একেবাৰে ডিম'টিভেট নিচিনা হৈ গ'ল। হেই গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো এতিয়া ৰাতিপুৱা মায়ে গৈছে শিৱ মন্দিৰলৈ পূজা কৰিবলৈ। সদায় জানে কি বৃহস্পতিবাৰ, অকল বৃহস্পতিবাৰে। তো মোৰ মাৰ লগত গৈছোঁ অকণমান এনেই চাবলৈ কেনেকুৱা পূজা কৰে। অঁ, এইটো হয় মই শিৱ মন্দিৰ আৰু এইপিনে আছে গ্ৰাম থান। তো গাইজ পূজা কৰি কিনে আহি গ'লোঁ ঘৰ। তো এতিয়া খাম খানা ৰাতিপুৱাৰ। তো গাইজ এতিয়া কলেজ আহিছিলোঁ। তো কলেজত একো ক্লাছ হোৱা নাই। তো ফাৰ্ষ্ট এইকেইটা পূৰা এই ডাঙৰকৈ হেৰি হৈছিলে, নাজানো ইমান ডাঙৰ সৰু ৰুমত পূৰা বহাই কিনে কি ভাষণ দিলে সেইটো দিলে। তো এতিয়া আমি একো ক্লাছ হোৱা নাই আৰু কিতাপো দিয়া নাই। সেইকাৰণে আমি এতিয়া ঘৰলৈ গৈছোঁ। আৰু এইপিনে লগৰকেইটা চব চবে এনে য'ত ৰাস্তা ফুৰি আছে। আৰু ইয়াত 17 ইয়ে। তাতে ঘৰলৈ যাবলৈ ওলাইছোঁ। বহুত বেয়া ভোক লাগিছে। 2-3 ঘণ্টামান এনেই কলেজত অকল ফুৰাই হ'ল। আৰু এইটো হয় আমাৰ কলেজ তিনিচুকীয়া মহাবিদ্যালয়। ভিডিঅ' পাহ এই ঘৰ যাওঁ বল নাই, ভোক লাগিছে। कौन से टुकड़ी में ढुकल है निकल काटमी तो के তো গাইছ এতিয়া কলেজৰ পৰা আহি গ'লোঁ আৰু মোৰ লগৰ ঘৰটোলৈ গৈছোঁ। তো তাত লাগিছে পূৰা, তাহাঁতৰ ঘৰৰ পাছপিনে লাগিছে আহোম বগৰী। তো সেইটোৱে ছিঙিবলৈ যাওঁ। তো গাইছ এইটো হয় বগৰী গছ, চক ওপৰত ইমান গাল লাগি আছে, গোটেই গোল গোল যি দেখাইছে ন চব লাগিছে। এইবাৰ বেছিকৈ লাগিছে কৈ দে। আৰু পচিও গৈছে এইপিনে চব। আৰু এই বগৰীটো খাবলৈ চবতকৈ বেছি মজা লাগে খাই কিনে। আহোম বগৰী দেখিবলৈ এনেকুৱা টাইপৰ, এই ওপৰৰ বাকলিটো গুচাব লাগে। তো তাৰ ভিতৰত যোনটো ভিতৰত সেই বস্তুটো মাংসটো টাইপ আছে, তো সেইটো খাব লাগে। একদম মজা লাগে, চবতকৈ বগৰীৰ ভিতৰত এইটো চবতকৈ মজা লাগে। তো আমি এটা জেগাত পূৰা জমা কৰি থৈছোঁ। সেইটো চক এই ডাঙৰ ইমান মজা লাগিছে নহয় গাইজ। আপুনি খাইছে যদি কমেণ্ট কৰি কিনে জনাব। আহিছ তো গাইছ এতিয়া মই গাঁৱৰ পিনে আহিছিলোঁ। তো গাঁৱৰ পিনে ক্ৰিকেট খেলি আছিলে পোৱালীকেইটা। তো কিছুমান ডাঙৰ ল'ৰাকেইটাও খেলি আছিলে। তো মই গ'লোঁ তাত। তো মই কৈছিলোঁ ময়ো খেলিম ক্ৰিকেট। তো মই কাৰ পাৰ। তো তাতে গৈ কিনে বহিলোঁ। তো মই এজন মানুহে ক'লে, আমাৰ গাঁৱৰ ল'ৰা হয়। তো সি ক'লে, মানে ক'ব নোৱাৰি ইমান বেয়াকৈ ক'লে, তই খেলিব নালাগে, তই কিবা বহুত বেয়াকৈ শব্দ এটা কৈছে। তো আপোনালোকক মই ক'ব নোৱাৰোঁ। তো যেতিয়া ভাল টাইম আহিব তেতিয়া মই তাক উত্তৰ দিম, একদম মুখত উত্তৰ দিম। মানে ইমান বেয়া লাগিলে নহয়। আমাৰ গাঁৱৰ মানুহকেইটাই বেয়া, মানে নিজৰ মানুহে বেয়া থাকে ক'ব গ'লে। কেতিয়াও নিজৰ মানুহ ছাপোৰ্ট নকৰে, বেলেগ মানে অডিয়েঞ্চে অকল ছাপোৰ্ট কৰে। সিহঁতিও নাথাকে, ময়ো নাথাকোঁ। সেইকাৰণে মোৰ যোনটো ভাল লাগিছে মই সেইটোৱে কৰিম। সেইকাৰণে য'ত খেলি আছিলে মই তাৰপৰা গুচি আহি গ'লোঁ। একেবাৰে ডিম'টিভেট নিচিনা হৈ গ'ল। মই এটা কথা পাহৰি নাযাওঁ, চব কথা মনত থৈছোঁ। মই এটা মানুহক মই উত্তৰ দিম। তো গাইছ এতিয়া গৈছোঁ হস্পিটেললৈ। তো বাৰ পূৰা বেমাৰ হৈ গৈছে। তো বাৰ কেনেকুৱা ছিষ্টেমটোহে মানে চেলাইন ল'লে ভাল হৈ যায়। তো গাইছ হস্পিটেল পাই গ'লোঁ। তো এতিয়া বাক চেলাইন দিব। এইটো বেমাৰী চালা বেজি দিলে, চেলাইন নিদিয়ে পেইন কিলাৰ দিছে কি? পেইন কিলাৰ কিহৰ ইনজেকশ্যন? সেইটোৱেতো পেইন এতিয়া বিষ ভাল হ'ল নাই? তো এতিয়া কৰিম মই এক্সাৰচাইজ। তো বহুত দিন এক্সাৰচাইজ কৰা নহ'ল। তাৰপিছত এই দুটা দিয়ে মাৰোঁ। এটাটো পূৰা হালকা লাগে, সেইকাৰণে এনেকুৱা ডাবুল কৰি কিনে মাৰোঁ। এই দুটাই আছে, এই দুটা দিয়ে মই এক্সাৰচাইজ কৰোঁ।
তো এতিয়া এক্সাৰচাইজ কৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া মই লাঞ্চো কৰা কমপ্লিট হৈ গ'ল। এইপিনে মই মাক ভাত বাঢ়ি দিছোঁ আৰু গাখীৰ গৰম কৰি থৈ দিছোঁ। তো গাখীৰ গৰম কৰি কিনে গাখীৰ খোৱা টাইমত খাম। আৰু এইপিনে মায়ে ভাজিছে বাদাম। হ'ব, তো বাদাম হেল্ডি বস্তু হয়, তো মই খাব পাৰিম। চানা চানা নালাগে। এইটো চব মোৰ ডায়েটৰ বস্তুকেইটা চব ইয়াত থোৱা আছে। আৰু এইপিনে মায়ে বাদামৰ লগত মিক্স কৰিলে চানা শুকান শুকান, আৰু মই শোৱা টাইমত চানা তিয়াই থৈ দিম যাতে ৰাতিপুৱা উঠি কিনে খাম। এইপিনে চানা এমুঠি লৈ লৈছোঁ আৰু চানাৰ লগত অকণমান বাদামো মিক্স কৰি দিওঁ। ইমান। তো গাইছ, আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে। থেংকছ ফৰ ৱাচিং। বাই বাই।